আজি এই ভিডিঅ'টোৰ জৰিয়তে অমাৱস্যা আৰু পূৰ্ণিমা দুইজনী বাই ভনী কাহিনীৰ বিষয়ে ক'ম। তাৰ আগতে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু যিসকলে শিৱ ভক্ত তেওঁলোকে কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিব। এখন ৰাজ্যত ৰজা আৰু ৰাণী দুজন পুত্ৰ আৰু দুজনী ছোৱালী আছিল। এজনীৰ নাম আছিল অমাৱস্যা আৰু আনজনীৰ নাম আছিল পূৰ্ণিমা। পূৰ্ণিমা আছিল ধাৰ্মিক প্ৰবন্ধক, ভগৱানক পূজা পাঠ কৰিছিল, গাইক সেৱা কৰিছিল আৰু ঘৰৰ সকলো কাম কৰিছিল। কিন্তু অমাৱস্যা তাৰ সম্পূৰ্ণ বিপৰীত আছিল, নে পূজা পাঠ কৰিছিল নে ঘৰৰ সকলো কাম কৰিছিল। কিন্তু দুজনী বাই ভনী বহুত মৰম চেনেহ আছিল। কিন্তু ৰজা ৰাণীৰ ব্যৱহাৰ পূৰ্ণিমাৰ প্ৰতি ভাল নাছিল। অমাৱস্যা আৰু নিজৰ পুত্ৰ দুজনকহে বেছি ভাল পাইছিলে। এনেদৰে দিনবোৰ লাহে লাহে পাৰ হ'বলৈ ধৰিলে। ৰজা ৰাণীৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল। ৰজাই ল'ৰাকেইজনক বিয়া পাতি দিয়ে আৰু ছোৱালীকেইজনীও ডাঙৰ হ'ল। ৰাণীয়ে ৰজাক ছোৱালীকেইজনীক বিয়া দিবলৈ ক'লে। হয়, বিয়াটো দিবই লাগিব। তেতিয়া ৰাণীয়ে ক'লে, পূৰ্ণিমাক বিয়া ধনী ঘৰলৈ দিব নালাগে, কিয়নো সি পচন্দ কৰে কাম কৰিবলৈ, গাইক সেৱা কৰিবলৈ আৰু ভগৱানক পূজা পাঠ কৰিবলৈ। যদি ডাঙৰ ঘৰলৈ বিয়া দিয়া হয় তেনেহ'লে এইবোৰ কাম কৰিব নাপায়। সেইকাৰণে পূৰ্ণিমাক দুখীয়া ঘৰলৈ বিয়া দিব লাগে। ৰজাই ক'লে, ঠিক আছে। আৰু ৰজাই পূৰ্ণিমাৰ কাৰণে দৰা বিচাৰিবলৈ ধৰিলে। আৰু ৰজাই শেষত পূৰ্ণিমাক এখন দুখীয়া ঘৰলৈ বিয়া দিয়া সিদ্ধান্ত ল'লে। তেতিয়া ৰাণীয়ে ক'লে, মহাৰাজ, অমাৱস্যাও বিয়া হোৱা যোগ্য হয়, ইয়াৰ কাৰণেও দৰা বিচাৰিব লাগে আৰু দুয়োজনী বাই ভনীক একেলগতে বিয়া কৰাই দিব লাগে। ৰজাই ওচৰৰে গাঁও এখনৰ ৰজা পুত্ৰৰ লগত অমাৱস্যাক বিয়া দিয়াৰ সিদ্ধান্ত ল'লে আৰু ৰজাই এই কথা ৰাণীক ক'লে। ৰাণীয়ে এই কথাটো শুনাৰ পাছত বহুত ভাল পালে আৰু মনতে ভাবিলে, এতিয়া চাওঁচোন পূৰ্ণিমাই দুখীয়া ঘৰত কেনেকৈ থাকে আৰু ভগৱানক পূজা পাঠ কৰে, চাওঁচোন ইয়াক ভগৱানে কেনেকৈ সহায় কৰে। ৰজাই দুয়োজনী ছোৱালীক বিয়া দিলে আৰু অমাৱস্যাক বহুত ধন সম্পত্তি দিলে, কিন্তু পূৰ্ণিমাক একো নিদিলে। পূৰ্ণিমাক ককায়েক বৌহঁতে বহুত ভাল পায়, কিয়নো বৌহঁতক পূৰ্ণিমাই কামত সহায় কৰি দিছিল। কিন্তু অমাৱস্যাই কোনো কাম সহায় কৰা নাছিল, বৌহঁতক কামত লগাইছিলহে। পূৰ্ণিমা আৰু অমাৱস্যা নিজৰ নিজৰ ঘৰলৈ গ'ল। এদিনৰ কথা, অমাৱস্যাই ঘৰত শিৱৰ পূজা পাতিছিল। সকলোকে মাতিলে, কিন্তু নিজৰ ভনীয়েক পূৰ্ণিমাক নেমাতিলে। পূৰ্ণিমাই ঘৰৰ বাৰান্দাত বহি আছিল। গাঁৱৰ মহিলাই ক'লে, তোমাৰ বায়ে ঘৰত শিৱ পূজা পাতিছে, তুমি নোযোৱা নেকি? তেতিয়া পূৰ্ণিমাই ক'লে, মই নাযাওঁ, কিয়নো মোক বায়ে নাই মতা, মই কেনেকৈ যাওঁ? তেতিয়া গাঁৱৰ মহিলাই ক'লে, নাই মতা হ'লেও কি হ'ব, পূজা পাঠহে কৰিছে, তুমি ব'লা আমাৰ লগত। গাঁৱৰ মহিলাৰ কথা শুনি পূৰ্ণিমাই শিৱ পূজালৈ গ'ল। যেতিয়া অমাৱস্যাই পূৰ্ণিমাক দেখিলে তেতিয়া খঙত ক'লে, মই যেতিয়া নায়ে মতা তেতিয়াহ'লে কিয় মোৰ ঘৰলৈ আহিলি? এতিয়া আহিলি যেতিয়া মনে মনে এটা জেগাত বহি থাকিবি, ইফালে সিফালে নাযাবি। অমাৱস্যাই ভনীয়েক পূৰ্ণিমাৰ দুখীয়া সুবিধা ল'লে। পূৰ্ণিমাৰ চকুত চকু পানী বাগৰি আহিল আৰু ভগৱান শিৱক বাবাক প্ৰাৰ্থনা কৰিলে, হে ভগৱান, মোৰ ওপৰত আপুনি কেতিয়া কৃপা কৰিব? মোৰ কি দুখ আছিল নে পূজা পাঠ কৰা, নে গায়ক সেৱা কৰা, নে কাম কৰা? হে ভগৱান, মোৰ ওপৰত দয়া কৰক। এনেকৈয়ে পূৰ্ণিমাই ভগৱানক বিনতি কৰিলে। শিৱ পূজা সম্পূৰ্ণ হ'ল আৰু অমাৱস্যাই সকলোকে প্ৰসাদ দিলে, কিন্তু পূৰ্ণিমাক নিদিলে। পূৰ্ণিমাই প্ৰসাদ নোলোৱাকৈ ঘৰলৈ উভতি আহিলে। পূৰ্ণিমাই ৰাস্তাত ভাবিলে, ঘৰত মোৰ ল'ৰা ছোৱালীয়ে প্ৰসাদ খুজিব, তেতিয়া মই কি ক'ম? তেতিয়াই পূৰ্ণিমাৰ মনলৈ বিচাৰ আহিলে, কিয়নো মোৰ ককায়েকৰ ঘৰলৈ গৈ আহোঁ। পূৰ্ণিমাই স্বামী আৰু ল'ৰা ছোৱালীক কৈ মাকৰ ঘৰলৈ বুলি ওলাই গ'ল। গৈ থাকোঁতে এজনী বুঢ়ীক গছৰ তলত বহি থকা দেখিলে আৰু সেই বুঢ়ী মায়ে পূৰ্ণিমাক সুধিলে, তুমি কোন হয় বেটি, ক'লৈ যোৱা? তেতিয়া পূৰ্ণিমাই বুঢ়ীমাক পৰিচয় দিলে। তেতিয়া বুঢ়ীমাই ক'লে, চোৱা মোৰ তুলসীজোপা শুকাই গৈছে, তুমি অলপ পানী ঢালি দিয়া আৰু এই মই বহি থকা ঠাইখন অলপ ধুই দিয়া। পূৰ্ণিমাই বুঢ়ীমাই বহি থকা ঠাইখন ধুলে আৰু তুলসীজোপাত পূজা কৰিলে, তুলসীত পানীও ঢালিলে আৰু বুঢ়ীমাকো স্নান কৰালে আৰু তেওঁৰ চৰণত
সেৱা কৰিলে আৰু পূৰ্ণিমাই ক'লে, আৰু কিবা কাম আছে নেকি বুঢ়ীমা? নাই বেটি, পূৰ্ণিমাক আশীৰ্বাদ দিলে আৰু ক'লে, যোৱা তোমাৰ মাৰ ঘৰলৈ, ঘূৰি আহোঁতে মোক লগ কৰিবা। ঠিক আছে বুলি কৈ পূৰ্ণিমা আগবাঢ়িলে। যাওঁতে যাওঁতে ৰাস্তাত শিৱ মন্দিৰ দেখিলে আৰু এজন বুঢ়া বাবা বহি আছিল। আন কোনো নহয়, ভগৱান শিৱহে। কিন্তু পূৰ্ণিমাই ধৰিবই নোৱাৰিলে। বুঢ়া বাবাই ক'লে, তুমি কোন হয় বেটি? তেতিয়া পূৰ্ণিমাই ক'লে, কি হ'ল বাবা? তেতিয়া বুঢ়া বাবাই ক'লে, বেটি, এই মন্দিৰ লেতেৰা হৈ আছে, তুমি অলপ চাফ চিকুণ কৰি দিব পাৰিবা নেকি? আৰু মই গা ধুবৰ কাৰণে পানী দুবাল্টি আনি দিব পাৰিবা নেকি বেটি? তোমাৰ বহুত ধন্য হ'ব। পূৰ্ণিমাই সুখী হ'ল আৰু সকলো কাম কৰিলে আৰু ভগৱান শিৱ বাবাক পূজা কৰিলে আৰু পূৰ্ণিমাই আগবাঢ়িব ধৰিলে। অলপ দূৰ গৈয়ে কালী মন্দিৰ দেখিলে আৰু কালী মায়ে এজনী বুঢ়ী ৰূপ ধৰি মন্দিৰত বহি আছিল। বুঢ়ীমাই ক'লে, তুমি কোন হয়? পূৰ্ণিমাই নিজৰ নাম ক'লে আৰু সুধিলে, কি হ'ল মা? তেতিয়া বুঢ়ীমাই ক'লে, বেটি, ইয়াত সকলোৱে পূজা কৰি যায় কিন্তু কোনেও চাফা নকৰে, চোৱাচোন বহুত লেতেৰা হৈ গ'ল, চাফা কৰি দিব পাৰিবা নেকি? পূৰ্ণিমাই মন্দিৰ চাফা কৰিলে, ভগৱান কালী মাক পূজা কৰিলে আৰু বুঢ়ীমাক স্নান কৰালে। বুঢ়ীমাৰ চৰণ চুই আগবাঢ়িব ধৰিলে আৰু গৈ গৈ এখন নদীৰ পালে। নদীৰ কাষতে এজনী বুঢ়ীমাই বহি আছিল। বুঢ়ীমাই ক'লে, তুমি কোন হয় বেটি? পূৰ্ণিমাই নিজৰ নাম ক'লে। তেতিয়া বুঢ়ীমাই ক'লে, বেটি, ইয়াত সকলোৱে স্নান কৰে কিন্তু কোনেও চাফা নকৰে, তুমি ইয়াত অকণমান চাফা কৰি দিয়া নেকি? পূৰ্ণিমাই সকলো চাফা কৰিলে আৰু বুঢ়ীমাই পূৰ্ণিমাক আশীৰ্বাদ দিলে। পূৰ্ণিমাই নাৱত বহি সিপাৰলৈ গ'ল আৰু নিজৰ মাকৰ ঘৰত পালেগৈ। ককায়েক বৌকহঁতে পূৰ্ণিমাক দেখি বহুত ভাল পালে আৰু সকলোৱে আলপৈচান ধৰে আৰু সকলোৱে কথা পাতে আৰু পূৰ্ণিমাই ঘৰলৈ উভতি আহিবলৈ তৈয়াৰ হ'ল। তেতিয়া বৌকে ক'লে, ভণ্টি, তুমি সোনকালে ঘৰলৈ অহা যোৱা কৰিবা, ইমান দিনৰ মূৰত আহিছা। পূৰ্ণিমাই ক'লে, হ'ব বৌ, আপুনি যেতিয়াই মাতিব তেতিয়াই মই আহিম। পূৰ্ণিমাক বৌকে ধন সোণ মোনাত ভৰাই দিলে। পূৰ্ণিমা ঘৰৰ পৰা ওলাই আহিলে আৰু আহোঁতে সেই নদীখন পালেহি আৰু সেই বুঢ়ীমাক লগ পালে। সেই বুঢ়ীমা আন কোনো নহয়, গংগা মাহে হয়। তেওঁ ক'লে, বেটি, আহিলা মাৰ ঘৰৰ পৰা? পূৰ্ণিমাই ক'লে, হয় মা। তেতিয়া বুঢ়ীমাই ক'লে, বেটি, এই মোনাটো লৈ যোৱা, মই ইয়াত ক'ত ৰাখিম, বহুত গধুৰ হয়। এটা কথা, এই মোনাটো ৰাস্তাত নুখুলিবা, ঘৰত গৈহে খুলিবা। পূৰ্ণিমাই ক'লে, হ'ব মা। আৰু তাৰ পৰা আগলৈ আহিলে আৰু কালীমা মন্দিৰ দেখিলে আৰু তাতে সেই বুঢ়ীমাক দেখিলে আৰু সেই বুঢ়ীমাই এটা পূৰ্ণিমাক মোনা দিলে। আৰু আগলৈ আহিলে শিৱ মন্দিৰ পালে আৰু সেই বুঢ়া বাবা আৰজনেও পূৰ্ণিমাক এটা মোনা দিলে। মোনা লৈ পূৰ্ণিমা আগলৈ আহিলে আৰু তুলসী মাক লগ পালে আৰু সেই বুঢ়ীমাও এটা মোনা দিলে আৰু পূৰ্ণিমাই নিজৰ ঘৰ পালেগৈ। মোনা খুলিব ধৰি প্ৰথমে নিজৰ ঘৰৰ পৰা দিয়া মোনাটো খুলিলে। তাত খাবৰ কাৰণে বস্তু আৰু কাপোৰ পালে আৰু গংগা মাই দিয়া মোনাটো খুলিলে। সোণৰ মুদ্ৰা, ৰূপৰ মুদ্ৰা পালে। কালীমাই দিয়া মোনাটো খুলিলে, তাত শৃংগাৰ পালে আৰু ভগৱান শিৱ বাবাই দিয়া মোনাটো খুলিলে, তাত সম্পূৰ্ণ ধন সম্পত্তি আছিলে আৰু তুলসী মাই দিয়া মোনাটো খুলিলে, তাত খাবৰ কাৰণে চাউল, দালি সকলো বস্তু আছিলে। তেতিয়াৰ পৰা পূৰ্ণিমাৰ ঘৰত কোনো ধন সম্পত্তি কমি নোহোৱা হ'ল আৰু জীৱনটো সুখত কটাবলৈ ধৰিলে। এদিন পূৰ্ণিমাই ভাবিলে, কিয়নো শিৱ পূজা কৰাও। পূৰ্ণিমাই সকলোকে নিমন্ত্ৰণ জনালে আৰু নিজৰ বায়েকক মাতিবলৈ ঘৰলৈ গ'ল। যেতিয়া অমাৱস্যাই শিৱ পূজাত ভনীয়েকৰ ঘৰলৈ আহিলে, তেতিয়া ভনীয়েকৰ ধন সম্পত্তি দেখি আচৰিত হ'ল আৰু অমাৱস্যাই সুধিলে, তোমাৰ ঘৰত ইমান ধন সম্পত্তি কেনেকৈ হ'ল? পূৰ্ণিমাই ক'লে, চোওক বাই, তুমি শিৱ পূজা ৰাখিছিলা, মোক নেমাতিলা, তথাপিও মই তোমাৰ ঘৰলৈ গ'লো, কিন্তু তুমি মোক প্ৰসাদ নিদিলা। তোমাৰ ঘৰৰ পৰা অহাৰ পিছত মই মাৰ ঘৰলৈ গ'লো। সকলো কথা পূৰ্ণিমাই অমাৱস্যাক ক'লে। অমাৱস্যাই ক'লে, ময়ো মাৰ ঘৰলৈ যাম, তুমি মোক খং কৰা আৰু প্ৰসাদ নিদিবা। পূৰ্ণিমাই ক'লে, ভগৱানৰ প্ৰসাদ মই সকলোকে দিম,
কিন্তু অমাৱস্যাই প্ৰসাদ নললে আৰু নিজৰ ঘৰলৈ গৈ নিজৰ ল'ৰা ছোৱালী আৰু স্বামীক কৈ মাকৰ ঘৰলৈ বুলি ওলাই গৈ তুলসী মাৰ ওচৰত পালেগৈ। তেতিয়া বুঢ়ী মাই কলে, বেটি তুমি কোন হয়? তুলসীজোপাত পানী দি দিয়া, শুকাই গৈছে, আৰু এই মই বহি থকা ঠাইখন ধুই দিয়া। তেতিয়া অমাৱস্যাই কলে, ঐ বুঢ়ী, মই ইমান দামী কাপোৰ পিন্ধিছো, লেতেৰা হৈ যাব, মই এনেকুৱা কাম কৰিব নোৱাৰো। আগলৈ গল শিৱবাবাক লগ পালে আৰু অমাৱস্যাই তেওঁকো তেনেকৈয়ে কলে। অলপ আগত গৈ কালী মন্দিৰ পালে আৰু অমাৱস্যাই তাতো তেনেকৈয়ে কলে। অলপ আগত গৈ গংগা মাক দেখিলে আৰু তাতো এনেকৈয়ে কলে। অমাৱস্যাই নাৱত উঠি মাকৰ ঘৰত পালেগৈ। বৌহঁতে অমাৱস্যাক দেখি কলে, আৰে ই কিয় আহিছে? পূৰ্ণিমাৰ লগত একো নাছিলে, সেইকাৰণে তাক সকলো দিলো, কিন্তু ই ইয়ালৈ কিয় আহিছে? আহিলেও একো কাম নকৰে। বৌহঁতে অমাৱস্যাৰ লগত কথা বতৰা পাতিলে আৰু অমাৱস্যাই উভতি আহিবলৈ সাজু হল। তেতিয়া অমাৱস্যাই কলে, বৌ, পূৰ্ণিমাকতো আপোনালোকে মোনা দিলে, মোক একো নিদিয়ে নেকি? তেতিয়া বৌৱেকে কলে, তুমি যোৱা, তোমাৰ ঘৰত মোনা পঠিয়াই দিয়া হব। অমাৱস্যাই আহিব ধৰিলে আৰু গংগা মাক লগ পালে আৰু গংগা মায়ে কলে, আহিলা বেটি? তেতিয়া অমাৱস্যাই কলে, আপুনি পূৰ্ণিমাক মোনা দিছিলে, মোক নিদিয়ে নেকি? তেতিয়া বুঢ়ীমাই কলে, যোৱা বেটি, মই তোমাৰ ঘৰলৈ পঠিয়াই দিম। এনেকৈ কালী মা, শিৱ বাবা আৰু তুলসী মাও কলে। যেতিয়া অমাৱস্যাই ঘৰলৈ আহি পায়, তেতিয়া ঘৰত 5টা মোনা দেখা পালে আৰু অমাৱস্যাই 5টা মোনা খুলিলে। আচৰিত হল, কিয়নো মোনাবোৰত আছিল মাটি, পাত, সাপ, বিচিক। এইবোৰ দেখি অমাৱস্যাই মাথা পিটিকিলে আৰু কলে, হে ভগৱান, মোৰ মাৰ ঘৰৰ পৰা একো নাপালো আৰু এইফালৰ পৰাও একো নাপালো। অমাৱস্যাই দৌৰি পূৰ্ণিমাৰ ঘৰলৈ যায় আৰু কয়, তুমি সকলো পালা, মই একো নাপালো। তেতিয়া পূৰ্ণিমাই কলে, মই মাৰ ঘৰলৈ যাওঁ, তাত বৌহঁতৰ লগত সকলো কাম কৰো, কিন্তু তুমি বৌহঁতক একো কামত সহায় কৰি নিদিয়া, আৰু তোমাক কি দিব? আৰু গংগা মা, কালী মা, শিৱ বাবা আৰু তুলসী মা সকলোকে তুমি অনাদৰ কৰিলা, সেইকাৰণে তোমাক ভগৱানে একো নিদিলে। তেতিয়া অমাৱস্যাই কলে, ভন্টি, মোক ক্ষমা কৰি দিয়া, কিন্তু ইয়াৰ মোৰ কোনো দুখ নাই। এতিয়া মই একো নাপালো, কিন্তু মই ভক্তি কৰি সকলো প্ৰাপ্ত কৰি ল'ম। তেতিয়া পূৰ্ণিমাই কলে, বাই চাওক, 3 সূত্ৰ জ্ঞান লৈ লওক। প্ৰথম সূত্ৰত দয়া মাগক, দ্বিতীয় সূত্ৰত চৰ্চা কৰক, তৃতীয় সূত্ৰত 108 বাৰ ওম নমঃ শিৱায় জপ কৰক। বাই, ভগৱানে 3 সূত্ৰ দিছে, সেইটো প্ৰসাদ ৰূপে গ্ৰহণ কৰক আৰু হৃদয়ত লৈ লব। মই সঁচা অন্তৰেৰে ভগৱানক পূজা পাঠ কৰিছিলো, সকলোকে সহায় কৰিছিলো আৰু সকলো কাম কৰিছিলো, সেইকাৰণে মই সকলো পালো, আৰু তোমাৰ লগত যি আছিলে সকলো সমাপ্ত হৈ গল।